নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম কেৱল মাত্ৰ মুছলমান বাবে আমাক টাৰ্গেট কৰা হৈছে কেৱল মাত্ৰ মুছলমান বাবে আমাৰ ঘৰ দুৱাৰ ভঙাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে প্ৰশাসনৰ বুলডোজাৰ দেখাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ৯৩টা পৰিয়ালত কান্দি কান্দি তেওঁলোকে চৰকাৰক দোষাৰোপ কৰিছে প্ৰশাসনক দোষাৰোপ কৰিছে চৰকাৰলৈ তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে আমি ইয়াতে ৩০ বছৰ দিন বসবাস কৰি আছো গতিকে এতিয়াও আমাক ইয়াতে বসবাস কৰিবলৈ দিয়ক ইতিমধ্যে যেটো ৰাজ্যত পুৱাৰে পৰা নামনি অসমত এই বৃহৎ উচ্ছেদ অভিযানৰ বাবে হাজু হৈছে প্ৰশাসনৰ বৃহৎ দল আৰু হাজু কৰি তোলা হৈছে বুলডোজাৰ উচ্ছেদৰ বাবে সকলো হাজু হৈ তোলাৰ পিছত তোলাৰ সময়তে এতিয়া উচ্ছেদিত এনে ধৰণে বুকু ভাঙি কান্দিছে নিজৰ ঘৰ ভাঙি কিছুমান পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নামনি অসমত আৰু আজি পুৱাৰ ভাগতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে নলবাৰীৰ বৰক্ষেত্ৰী ৰাজচক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা নিৰ্দেশ দিছিল 10 জুন আৰু এই 10 জুনৰ সময়সীমা ইতিমধ্যে অতিক্ৰম কৰাৰ পিছতে আৰম্ভ হ'ল প্ৰশাসনৰ উচ্ছেদ অভিযান নামনি অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদিতই চিঞৰি কান্দিছে বুকু ভাঙি কান্দিছে এতিয়া উচ্ছেদিতই আপোন ঘৰখন কেৰুৱাৰ দুখত কান্দিছে এই সকল লোকে সংখ্যালঘু হোৱাৰ বাবে আমাক বিচাৰি কৰিছে টাৰ্গেট কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলাইছে চৰকাৰে 452 বিঘা মাটিত উচ্ছেদ চলাবৰ বাবে হাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ আৰু তাৰ মাজতে এতিয়া উচ্ছেদিতৰ অভিযোগ চৰকাৰলৈ বুলডোজাৰ আমাৰ ওপৰেৰে চলিবলৈ দিয়ক কিন্তু আমি এই স্থান এৰি নাযাওঁ আমি 30 বছৰ ধৰি এই ঠাইতে আছো বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত চৰকাৰী ৰিজাৰ্ভ মাটিত এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে হাহাকাৰ লাগিছে এতিয়া ৯৩টা পৰিয়ালত বহুতে নিজেই ভাঙি লৈ গৈছে ঘৰ দুৱাৰ নিজৰ ঘৰখনৰ ৩ পাত পৰ্যন্ত নিজেই দাঙি লৈ গৈছে ৩ পাত ঘৰৰ খুঁটা ইত্যাদি কান্ধত দাঙি ৰাওনা হৈছে এতিয়া বেদখলকাৰী আৰু এই পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছে এক ভয়াৱহ পৰিস্থিতি নলবাৰীৰ বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্ভুক্ত এই সমূহ চৰণীয়া পথাৰত সকলোৱে মাত্ৰ কান্দিছে নিজৰ ঘৰ হেৰুৱাৰ দুখত কান্দিছে সকলোৱে কেৱল সংখ্যালঘুক বিচাৰি চৰকাৰে টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন কৰিছে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁলোকৰ ঘৰ দুৱাৰ ভঙা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আছে দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম কিয়নো 452 বিঘা মাটিত চলিছে প্ৰশাসনৰ বুলডোজাৰ আৰু এই দৃশ্যাংশ মন কৰক প্ৰশাসনৰ বুলডোজাৰ চলাৰ খবৰ পোৱাৰ লগে লগে এতিয়া এই সকল লোকে ঘৰ দুৱাৰ ভাঙি 3 পাত কান্ধত লৈ সেই স্থান পৰিত্যাগ কৰিছে কিন্তু একাংশ লোক কলৈ যাব কি কৰিব যাৰ বাবে চকু পানী টুকিছে এতিয়া উচ্ছেদিতই 10 জুনৰ সময়সীমা যেহেতু চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া হৈছিল 10 জুনৰ সময়সীমা ইতিমধ্যে অতিক্ৰম কৰিছে আৰু এই 10 জুনৰ সময়সীমা অতিক্ৰম কৰাৰ লগে লগে এতিয়া অসহায় হৈ পৰিছে এই সকল লোক আৰু যাৰ বাবে প্ৰশাসনৰ ওচৰত তেওঁলোকে বাৰে বাৰে কাতৰ অনুৰোধ জনাইছে যে তেওঁলোকক সেই স্থানতে থাকিবলৈ দিব লাগে 30 বছৰ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰি আছে গতিকে এই স্থান এৰি তেওঁলোক হঠাৎ যদি যাবলগীয়া হয় কলৈ যাব তেওঁলোক আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এই যি ভূমিত তেওঁলোকে ঘৰ দুৱাৰ বনাইছিল সেই ভূমি তেওঁলোকে আনৰ পৰা ক্ৰয় কৰি লৈছিল একাংশ হিন্দু লোকৰ পৰা তেওঁলোকে ক্ৰয় কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু আৰু দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ কান্দোন শুনিবলৈ পোৱা গৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে নামনি অসমত 452 বিঘা ভূমিত চলিছে নামনি অসমত এই বৃহৎ উচ্ছেদ অভিযান 452 বিঘা ভূমি চৰকাৰী ভূমি এই স্থানসমূহ বহু চৰণীয়া পথাৰ আছে এই স্থানসমূহত একাংশ বেদখলকাৰীয়ে ভূমি বেদখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পিছতে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰি 10 জুনৰ সময়সীমা বান্ধি দিয়া হৈছিল আৰু 10 জুনৰ সময়সীমা ইতিমধ্যে অতিক্ৰম কৰিছে আৰু 10 জুনৰ সময়সীমা অতিক্ৰম কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে এই সকল লোকৰ মাজত ঘৰ দুৱাৰ এৰিব লগা হৈছে এই সকল লোকে মূৰত কান্ধত এনে ধৰণে 3 পাত লৈ ঘৰৰ পকি খুঁটা লৈ এনে ধৰণে সেই স্থান পৰিত্যাগ কৰিব লগা হৈছে ঘৰ দুৱাৰ ভাঙিব লগা হৈছে কিন্তু একাংশ লোকে
এতিয়াও সেই স্থানত আছে তেওঁলোক কলৈ যাব কি কৰিব যাৰ বাবে কেৱল মাত্ৰ তেওঁলোকে চকু পাতি ঢুকিছে প্ৰশাসনৰ বুলডোজাৰ দেখাৰ পিছতে তেওঁলোকৰ বুকু কঁপি উঠিছে আৰু যাৰ বাবে অৱশেষত তেওঁলোকে কান্দি কান্দি সহায় বিচাৰিছে যে প্ৰশাসনে তেওঁলোকক কোনোমতে সহায় কৰক চৰকাৰে তেওঁলোকক সহায় কৰক কোনো কাৰণত যাতে সেই স্থান তেওঁলোকে এৰিব নালাগে সেই স্থান এৰি তেওঁলোক কলৈ যাব আৰু কেৱল চৰকাৰৰ বিৰুদ্ধে প্ৰশাসনৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ বাবে এই সকল লোকক বাৰে বাৰে টাৰ্গেট কৰি লয় চৰকাৰে টাৰ্গেট কৰি লয় প্ৰশাসনে কেৱল মাত্ৰ মুছলমান বাবে তেওঁলোকৰ ঘৰ দুৱাৰ উচ্ছেদ কৰি আহিছে আৰু কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে বাৰে বাৰে এনেধৰণে অত্যাচাৰ অন্যায়ৰ সন্মুখীন হ'ব লগা হৈছে চৰকাৰে সংখ্যালঘুসকলৰ বিৰুদ্ধে এনেধৰণে যাতে অন্যায় নকৰে তাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে দাবী উত্থাপন কৰিছে উচ্ছেদস্থলীৰ পৰাই আৰু ইয়াৰ দৃশ্যাংশ মন কৰক পুৱাৰ ভাগতে এনেধৰণে ঘৰ দুৱাৰ ভাঙি কান্ধত টিন পাত লৈ আৰু পকি খুঁটা লৈ ঘৰ এৰি যাবলগীয়া হৈছে এই সকল লোক হবই দিয়া নাই মানুহ এনেই হেৰি লাগি গৈছে বেয়া লাগি আছে মানে ঈদ আৰু ক'ত হ'ব মানুহ খাবলৈ টাইমে নাই এই টেনশ্যনতে মানুহ থাকিব পৰা নাই গৰীব মানুহ কিবাকে চলি আছে তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয় মই এইখিনিয়ে ক'ব বিচাৰিছোঁ কিন্তু মোৰ অনুৰোধ যাতে আমাৰ এইখিনি জেগা ৰাখি পেলাই বাকীখিনি জেগা উচিত কৰক আমাৰ এইখিনি জেগা ৰাখিবলৈ অলপ অনুৰোধ কৰিছোঁ মই আমাৰ মানুহখিনি যে ভাঙি আছে নিশ্চয় খালি ভয় কৰিয়ে ভাঙি আছে এতিয়া যাবলৈতো জেগাই নাই এতিয়া ৰাস্তাই ৰাস্তাই থৈ আছে মথাউৰিত থৈ আছে এনেকৈ হ'লে মানে কষ্ট কৰি কামলা কৰি ঘৰ এটা বনাইছে সেইটো ভাঙি পেলাই থৈ আছে ক'ত বনাব ক'ত কি কৰিব বানপানী চাৰিওফালে যাব ক'ত নাই ঈদৰ আনন্দটো সেইটো হ'বই দিয়া নাই মানুহৰ এনেই হেৰি লাগি গৈছে বেয়া লাগি আছে মানে ঈদ আৰু ক'ত হ'ব মানুহ খাবলৈ টাইমে নাই এই টেনশ্যনতে মানুহ থাকিব পৰা নাই গৰীব মানুহ কিবাকে চলি আছে তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয় মই এইখিনিয়ে ক'ব বিচাৰিছোঁ কিন্তু মোৰ অনুৰোধ যাতে আমাৰ এইখিনি জেগা ৰাখি পেলাই বাকীখিনি জেগা উচিত কৰক আমাৰ এইখিনি জেগা ৰাখিবলৈ অলপ অনুৰোধ কৰিছোঁ মই আমাৰ মানুহখিনি যে ভাঙি আছে নিশ্চয় খালি ভয় কৰিয়ে ভাঙি আছে এতিয়া যাবলৈতো জেগাই নাই এতিয়া ৰাস্তাই ৰাস্তাই থৈ আছে মথাউৰিত থৈ আছে এনেকৈ হ'লে মানে কষ্ট কৰি কামলা কৰি ঘৰ এটা বনাইছে সেইটো ভাঙি পেলাই থৈ আছে ক'ত বনাব ক'ত কি কৰিব বানপানী চাৰিওফালে যাব ক'ত নাই ঈদৰ আনন্দটো সেইটো হ'বই দিয়া নাই মানুহৰ এনেই হেৰি লাগি গৈছে বেয়া লাগি আছে মানে ঈদ আৰু ক'ত হ'ব মানুহ খাবলৈ টাইমে নাই এই টেনশ্যনতে মানুহ থাকিব পৰা নাই গৰীব মানুহ কিবাকে চলি আছে তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয় মই এইখিনিয়ে ক'ব বিচাৰিছোঁ কিন্তু মোৰ অনুৰোধ যাতে আমাৰ এইখিনি জেগা ৰাখি পেলাই বাকীখিনি জেগা উচিত কৰক আমাৰ এইখিনি জেগা ৰাখিবলৈ অলপ অনুৰোধ কৰিছোঁ মই আমাৰ মানুহখিনি যে ভাঙি আছে নিশ্চয় খালি ভয় কৰিয়ে ভাঙি আছে এতিয়া যাবলৈতো জেগাই নাই এতিয়া ৰাস্তাই ৰাস্তাই থৈ আছে মথাউৰিত থৈ আছে এনেকৈ হ'লে মানে কষ্ট কৰি কামলা কৰি ঘৰ এটা বনাইছে সেইটো ভাঙি পেলাই থৈ আছে ক'ত বনাব ক'ত কি কৰিব বানপানী চাৰিওফালে যাব ক'ত নাই ঈদৰ আনন্দটো সেইটো হ'বই দিয়া নাই মানুহৰ এনেই হেৰি লাগি গৈছে বেয়া লাগি আছে মানে ঈদ আৰু ক'ত হ'ব মানুহ খাবলৈ টাইমে নাই এই টেনশ্যনতে মানুহ থাকিব পৰা নাই গৰীব মানুহ কিবাকে চলি আছে তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয় মই এইখিনিয়ে ক'ব বিচাৰিছোঁ কিন্তু মোৰ অনুৰোধ যাতে কথা হ'ল আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে চৰ এৰিয়া সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰ্ভত ভাঙি যায় তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা কেকানকুচি বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000 30,000 40,000 যি পাইছে আৰু বিকিছে সেই মানুহবিলাকে কিনি লৈছে লোৱাৰ পিছত এতিয়া কথা হৈছে কি তাৰমানে সিহঁতে বিকি গুচিয়ে গৈছে এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে কিন্তু বাকি 350 বিঘা এতিয়াও মানে
এই বুন মাজা বা আগৰ যিবিলাক মানে হেৰি আছিলে মালিক আছিলে সেই মালিকসকলেই খাই আছে কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই কিবা নাই আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তৈলং কৰি আছে এইবিলাক কথা এইবিলাক এনেকুৱা নহয় এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই আমি কিবা যেন হেৰাই গৈছো